হয় বন্ধুসকল, হোজাই শ্ৰী শ্ৰী ৰাধা গোবিন্দ আশ্ৰমৰ নাম নিশ্চয় শুনিছে। কেৱল হোজাই নহয়, সমগ্ৰ অসমৰ ভিতৰত বিখ্যাত হৈ পৰিছে হোজাই শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ। অসমৰ চুকে কোণে আছে এই আশ্ৰমৰ একোজন সদস্য। এক কথাত ক'বলৈ গ'লে ঐতিহ্যমণ্ডিত আশ্ৰমখনত সমিতিৰ দ্বাৰা পৰিচালিত দৰিদ্ৰ ভোজনৰ নীতিও চলাই গৈ আহিছে। সমিতিৰ এই পদক্ষেপ সকলোৱে শলাগ ল'ব লাগিব, যিহেতু বহু দৰিদ্ৰ এমুঠি অন্নৰ বাবে আজিও এক হাহাকাৰ পৰিস্থিতিৰ মাজত বিৰাজ কৰি আছিলে। আৰু তেনে সময়ত আশ্ৰম সমিতিয়ে এনে পদক্ষেপ লোৱাক আমিও শলাগ লৈছোঁ। আশ্ৰমখনত যিকোনো মুহূৰ্ততে আপুনি ঘৰত যদি কিবা অসুবিধা থাকে, তেতিয়াহ'লে সেই অনুষ্ঠান আপুনি আশ্ৰমৰ জৰিয়তে কৰিব পাৰে। যেনে বিবাহ, অন্নপ্ৰাশন, জন্মদিন আদি কৰি সকলো ধৰণৰ সংস্কাৰমূলক পূজা পাঠ ইত্যাদি কৰি আপুনি বহুত সহায় পাব পাৰে। গতিকে ইতিমধ্যে আমি যি দৃশ্যাংশ বুলি দেখুৱাই আছোঁ, সেই দৃশ্যাংশ হৈছে এটি জন্মদিন পালনৰ দৃশ্যাংশ। চাওক, সকলো ঘৰত হয়তো তেনেকুৱা আহল বহল স্থান নাথাকে, আৰু যাৰ পৰিণতিত মনত ইচ্ছা আৰু আৱেগ থাকিলেও পৰিয়ালবৰ্গ বা আত্মীয়সকলক লৈ এটা অনুষ্ঠান সুন্দৰকৈ পৰিৱেশন কৰি লৈ যোৱাত অসুবিধা হয়। তেনে ক্ষেত্ৰত হোজাই ৰাধা গোবিন্দ আশ্ৰমত যি এক সুবিধা প্ৰদান কৰিছে সমিতিয়ে, আমি সকলোৱে শলাগ লৈছোঁ। গতিকে বন্ধুসকল, আহক সকলোৱে মিলি আহক হোজাই শ্ৰী শ্ৰী ৰাধা গোবিন্দ আশ্ৰমত, আৰু নিজৰ সুবিধা অনুসৰি আপোনালোকৰ সেই অনুষ্ঠানবোৰ চলাই যাওক। এটাৰ পিছত আন এক সুবিধা আপোনালোকে লাভ কৰিব। তার জীবনের প্রথম অন্নপ্রাশন বার্থডেটা গোবিন্দ আশ্রমে দরিদ্র নারায়ণের আশীর্বাদ নিয়ে ওদের সেবার মর্মে যেটা আমরা বার্থডের অনুষ্ঠান বা শুভ জন্মদিনের অনুষ্ঠান করতে পারছি, তো তার জন্য আমি রাধাকৃষ্ণ চরণে কোটি কোটি প্রণাম, নারায়ণদেরকে আমার কোটি কোটি প্রণাম।